আপোনাৰ এই শৃংখল চলিয়াৰ কামটো আপুনি নোৱাৰিছে মই বেলেগে শৃংখল চলিয়াৰ আপোনাৰ বিষয়ে কৈছে মই শৃংখল চলিয়াৰ কিন্তু মাত্ৰ বৰ্তমান কিবা এটা কৰাৰ হেঁপাহ এটা আছে মুখ্যমন্ত্ৰী পাল্লাত পৰি মুখ্যমন্ত্ৰী পাল্লাত পৰি কোন দেখ পোৱা নাই RBM নামৰ এজন ডক্টৰ কংগ্ৰেছে জিকাই দিছিল এমেলে ৰংপি নামটো পিছত গম নাইকিয়া হৈ ইয়াৰ পাল্লাত পৰি শিপাদাৰ সমষ্টিৰ এখন কংগ্ৰেছৰ ভাল বিধায়ক আছিল আজি নাইকিয়া হ'ল সিংহজুৰীয়ে মুখ্যমন্ত্ৰী কৰিছে আপোনাৰ মোৰ যিখিনি কৈছে সেইখিনি দিয়ক এই ল'ৰাজনক এই লগত থকা ল'ৰাবিলাকক এই ফুল কমলীয়া বয়সত তেওঁ নষ্ট হৈ আজিৰ তাৰিখত নহ'লে এটা সময়ত ক'ব যে এই ল'ৰাসকলক নষ্ট কৰাৰ প্ৰধান মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা কেৱল নিজৰ স্বাৰ্থৰ কাৰণে এই উঠি অহা যুৱকসকলক পথাগ্ৰস্ত কৰি আজি তেওঁলোকৰ আইনৰ আওতাত তেওঁলোকে আহিবলৈ বাধ্য যদি এনেকৈ চুৰ যাবৰ কোনোবাই কৰে সুপ্ৰিম কোৰ্টৰ ৰায় আছে যে আজি নহ'লেও তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা যেতিয়াই ব্যৱস্থা হ'ব তেতিয়াই মুখ্যমন্ত্ৰী থাকি তেওঁলোকক কোনোবা নহয় মই এদিন সত্যভাৱে কথা এই লোকসকল যিসকলে আইন হাতত লৈ বিভিন্ন ধৰণে অন্যায় কৰিছে দুখীয়া মানুহৰ ওপৰত তেওঁলোকৰ বিৰুদ্ধে আজি নহ'লেও কালি সুপ্ৰিম কোৰ্টৰ ৰায় আছে তেওঁলোকৰ বিৰুদ্ধে যেতিয়া ব্যৱস্থা হ'ব এই মুখ্যমন্ত্ৰী যিসকলে উচ্চতা নিৰীক্ষণ কৰিছে মুখ্যমন্ত্ৰীয়ে নিৰাপদ দূৰত্বত থাকি এই লোকসকলক নেদেখা পাব কাৰণ এনেকুৱা বহুত উদাহৰণ আছে যে এই মুখ্যমন্ত্ৰী পাল্লাত পৰি বহুত প্ৰতিভাশালী ব্যক্তি নিক্ষেপ হৈ গৈছে এই ল'ৰাকেইটাৰ কাৰণে সেইকাৰণে মোৰ বেয়া লাগে যে এই লোকসকলে বেয়া সংগ্ৰহ কৰি এতিয়া বেয়া হৈছে সংগৰ দুখত আজি এই লোকসকলৰ জীৱনটো ধ্বংস কৰি আপোনাৰ নামটো কি আছে ৰাজীৱ শৰ্মা যুৱৰী আপোনালোকৰ বেদনা মই আপোনাৰ স্বাগতম জনাইছো এই যে মানুহে খাটি খোৱা মানুহ কোনে লৈ গৈছিলে মানুহ কোনে কিতাপ এটাত কাম কৰে এই হিমন্ত বিশ্ব শৰ্মাৰ কথা ভাবে তাত আপোনাৰ কাম কৰি আছে এতিয়া প্ৰায় আমাৰ কম কাই কৰা বুলি মই এতিয়া দেখি মোৰ তাত আছে এতিয়া কাম কৰাৰ পিছত বিভিন্ন তাকে কৈ ল'ব কম যে মই এই মানুহসকল যদি বেয়া তেতিয়াহ'লে দলংখনো বেয়া দলংখনতো তেওঁলোকৰ হাতবিলাক লাগি গৈছে মানুহখিনি অপপ্ৰচাৰ এটা চলোৱা হৈছে এই কথাবিলাক মই জালত কৰিব বিচৰা নাই এই গোটেই কথাখিনি কৰি কৰি আমাৰ NRC হৈছে নহয় কৈয়ে দিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকৈ জানে যে NRC কৰা সময়ত সকলো মানুহক এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চাৰিবাৰ নহয় তন্নকৈ পৰীক্ষা কৰাৰ পাছত সুপ্ৰিম কোৰ্টৰ মোহৰ লগাই এই লোকসকলক NRCত নামভুক্ত যিসকলৰ নাম NRCত অন্তৰ্ভুক্ত যিসকলক সুপ্ৰিম কোৰ্টে মোহৰ লগাইছে এই লোকসকলক কোনো পৰ্যায়ে তেওঁলোকক শব্দবিলাক নকওঁ কোনো পৰ্যায়ে এই লোকসকলক বিপদত পেলাব নোৱাৰে তেওঁলোকক আইনগতভাৱে তেওঁলোকৰ আছে এই কথাখিনি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ এই লোকসকলে অসমত নহয় ভাৰতবৰ্ষত নহয় ৰাষ্ট্ৰসংঘত তেওঁলোকে এই কথাখিনি ৰাষ্ট্ৰসংঘত কৰি আপোনালোকৰ যদি এই কথাখিনি কাম কৰে এতিয়া অকমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাখিনি শুনাৰ পাছতে কালিৰ পৰা আইনগতভাৱে কথা কালিৰ পৰা যেতিয়া মই কথাখিনি কলো যে সুপ্ৰিম কোৰ্টৰ এইটো ৰায় আছে আপোনালোকে এইটো ৰায় কৰিছিল এতিয়া যিসকলে আপোনাৰ কথা মতে আইন হাতত লৈছে আজি নহ'ব তেওঁলোকৰ ব্যৱস্থা হ'ব তেতিয়া তেওঁ এতিয়া নতুনকৈ এটা তেওঁ নিজে ৱেবছাইটটো ল'লো যে আইন হাতত নল'ব ইয়াত আগতো কৈছিল ময়ে কৈছো এইখিনি কৰিব পাৰিম যিসকল পুলিচ বিষয়া বেআইনী কৰা কাম বেআইনীভাৱে কৰা কামবিলাকৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সেই পুলিচসকলো বাচি নাযায় কাৰণ উদাহৰণ আছে কেইদিনমানৰ আগত SI এজন এনেদৰে কামৰ লগত জড়িত থকাৰ কাৰণে তেওঁৰ প্ৰমোচন হৈ DCP হ'ল পিছত আজি যাৱজ্জীৱন কাৰাদণ্ড
গতিকে এই সম্পদ লোক ধৰ্ম কৰি ধৰ্ম কৰি কৰা লোকসকলক কতো এইটো আপোনাৰ বিপদ নহয় সাময়িকভাৱে ঘৰটো মিলিছে তেওঁৰ হ'বলৈ দুখ পাইছে অন্যায় হৈছে মহামানৱীভাৱে কৰিছে সেই লোকসকলক ওপৰলৈ বিচাৰ কৰি দিব আইনগতভাৱে সমস্যা আজি নহ'লেও ভাল পাব